সূৰ্য দেৱতাৰ পূজা দিয়ে। তাৰপিছত মানে ছানছেট হোৱাৰ লগে লগে মানুহকেইজন গুচি যায়। আৰু নেক্সট দিনা ৰাতিপুৱা আকৌ ঠিক তেনেকৈ খুব সোনকালে আহি সূৰ্যোদয়ৰ সময়ত পূজা কৰে। এই দুইটা সময়তে দেখা যায় যে বহুত মানুহ তাত ভিৰ হয়। আৰু নৰ্মেল যিটো আমাৰ গাড়ী চলাচল হয়, মহাত্মা গান্ধী ৰোডেই হওক বা HB ৰোড, AP ৰোড, এই গোটেই ৰাস্তাত যে নৰ্মেল গাড়ী চলাচলত অলপ কিছুমান বাধা আহে। সেইকাৰণে মানে যিখিনি ভক্ত আহিব তেখেতসকলৰ সুৰক্ষাৰ বাবেও, প্লাছ যিখিনি মানুহে গুৱাহাটীত সেইটো সময়ত নিজৰ বাহনেদি মানে চলাচল কৰিব তেখেতসকলৰ সুবিধাৰ কাৰণেও আমি কিছুমান এই দুদিনৰ মানে এই দুটা সময়ৰ কাৰণে কিছুমান আমি চেঞ্জ কৰিছোঁ ট্ৰেফিকৰ ডেট। এইবাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে জিলা প্ৰশাসনে কিছুমান নীতি নিৰ্দেশনা মানি দিছে যে আনকালে দেখা যায় ছট পূজাৰ যিখিনি ঘাট তাতে কালচাৰেল প্ৰগ্ৰেম হয়, খোৱা ষ্টল থাকে আৰু তেনেকুৱা বিভিন্ন ধৰণৰ ডেক'ৰেশ্যন হয়। চ' এইবাৰ এইখিনি হেৰি কৰিছে, মানা কৰিছে, এইখিনি এইবাৰ নহয়। আমি পূজা কমিটিৰ লগত কথা পাতিছোঁ, তেওঁলোকেও এছুৰেঞ্চ দিছে যে একদম খুব অকল পূজাৰ লগত জড়িত যিখিনি দৰকাৰী বস্তু সেইখিনিয়ে হ'ব, বেলেগ জাক জমক বা তেনেকুৱা কালচাৰেল প্ৰগ্ৰেম বা তেনেকুৱা একো নহয়। লগতে প্ৰতিখন দলাৰ লগত 5জনকৈ মানুহ অনুমতি দিছে আৰু ফেচ মাস্ক প্লাছ চেনিটাইজেশ্যন যিখিনি সেইখিনি চবতে বাধ্যতামূলক থাকিব লাগিব। ইতিমধ্যে পূজা কমিটিসকলেও আমাক জনাইছে যে তেওঁলোকেও ফেচ মাস্ক প্লাছ হেৰি প্ৰভিজন ৰাখিব, যোনে পিন্ধি নাহে তেওঁলোকক কমিটিসকলক দিব বুলি কৈছে, আমাক আশ্বাস দিছে। চ' এই যিখিনি যান বাহনৰ ক্ষেত্ৰত যিখিনি আমি নতুন এই দুদিনৰ কাৰণে যিখিনি হেৰি কৰিছোঁ সেইখিনি চমুকৈ মই কৈ যাওঁ। আপোনালোকৰতো মহাত্মা গান্ধী ৰোড হ'ব, যিটো আমাৰ যিটো মহাত্মা গান্ধী ৰোড, সেইটোত সেইদিনা এই পূজাৰ মানুহ কঢ়িয়াই অনা গাড়ীৰ বাহিৰে বেলেগ গাড়ীৰ কাৰণে এইটো প্ৰৱেশ নিষেধ থাকিব। ইয়াত আপোনাৰ যিখিনি বড়ো ছাইডৰ পৰা যিখিনি গাড়ী আহিব তেখেতসকলক আমাৰ যিটো এপ'ল' পইণ্ট আছে, এপ'ল' পইণ্টত আমি ডাইভাৰ্চন দি পেলাই আমি আইদাৰ AP ৰোড বা HB ৰোডেদি আমি চলাবলৈ হেৰি কৰিম। আমাৰ মানুহ আহিব, তাত ডাইৰেকশ্যনছ দিব, ত' আমি সেইটো সেইফালৰ পৰা ডাইভাৰ্চন কৰিম। ঠিক তেনেকৈ আমাৰ যিটো চানমাৰী চালৰ পৰা যিখিনি গাড়ী আহিব বৰলো বা জালুকবাৰীত যোৱা সেইখিনি আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী পইণ্টতে আমি কমাৰ্চিয়েল গাড়ীখিনিতো চিধা পঠিয়াই দিম এইটো ৰোডৰ কাৰণে। আৰু যিখিনি প্ৰাইভেট গাড়ী থাকিব তেখেতসকলক আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা ৰাইট টাৰ্ণ কৰিব দি আমাৰ যিটো নবীন চন্দ্ৰ বৰদলৈ হল আছে, কাৰ্জন হল, তাৰ পৰা লেফ্ট টাৰ্ণ কৰে আমাৰ যিটো থানাৰ আগৰ যিটো ৰাস্তা HB ৰোড, সেইটো HB ৰোডত উঠাই দিম। তেওঁলোকে গৈ পিনে সেইমতে গৈ তেনেকৈ এইফালে গৈ MG ৰোডত লগ হৈ টুৱাৰ্ডছ জালুকবাৰীত সেইখিনি গুচি তেওঁলোকে যাব পাৰে। আৰু যিখিনি উজান বজাৰ, লতাশিল বা সেই ছাইডৰ যিখিনি গাড়ী বড়ো ফালে যাব লাগিব তেওঁলোকক আমি দৈগুল্লা ৰোড হৈ GNB ৰোড হৈ নেক্সট যিটো ক'লোঁ এই MG ৰোডটোদি চিধা আহিবলৈ দিয়া নহ'ব। ইয়াৰ উপৰি আপোনাৰ যিখিনি চিটি বাছৰ ক্ষেত্ৰত বড়ো ছাইডৰ পৰা যিখিনি চিটি বাছ আহিব তেওঁলোক AP ৰোড হৈ আহিব, আমাৰ এই এপ'ল' পইণ্টৰ ডাইভাৰ্চন কৰি। আৰু যিখিনি চানমাৰী ছাইডৰ পৰা যিখিনি চিটি বাছ আহিব তেওঁলোক ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা এনেকৈ NO ব্ৰিজ হৈ উঠাই AP ৰোডেদি আমি যাবলৈ হেৰি কৰিম। কোনো চিটি বাছ মানে সেইটো ইয়াত আহিব নোৱাৰে, কোনো ধৰণৰ কমাৰ্চিয়েল গাড়ী আমি এলাউ নকৰিম MG ৰোডত। তাৰোপৰি যিখিনি হেভি ট্ৰাকছ বা এনেকুৱা যিখিনি হেভি ভেহিকলছ থাকিব সেইখিনিও আমাৰ এণ্ট্ৰিটো হেৰি কৰা হ'ব। গতিকে MG ৰোডটো মোটামুটি এক্সেপ্ট কৰা মানে এডমিনিষ্ট্ৰেশ্যন বা ইমাৰ্জেঞ্চি ভেহিকলছৰ বাহিৰে সকলোখিনি মানে ভক্ত আহিব, যিখিনি শ্ৰদ্ধালু আহিব তেখেতসকলৰ গাড়ী যদি আহে বা অঞ্চল যোন আহে তেখেতসকলৰ কাৰণেহে খোলা থাকিব। অভিয়াছলি মিডিয়া যিখিনি যদি ডিফেন্স ইভেণ্টছ থাকে সেইখিনি আগতীয়াকৈ সোমাই ল'ব পাৰিব, তাত কোনো বাধা নাথাকিব।